যদি জীৱনত শান্তি বিচাৰে তেন্তে মানুহৰ কথা মনত ল'বলৈ এৰি দিয়ক। জীৱন আগবঢ়াৰ নামত থমকি ৰোৱাৰ নহয়। অকলে উপাৰ্জন কৰে আৰু গোটেই পৰিয়ালে যদি খায় তেন্তে অহংকাৰ নকৰিব। ওপৰৰজনক ধন্যবাদ দিব যে এই কামৰ বাবে ভগৱানে আপোনাক নিৰ্বাচিত কৰিলে। মানুহৰ ব্যক্তিত্ব তেতিয়াহে বিকাশ হয় যেতিয়া তেওঁ আপোন মানুহৰ পৰা বঞ্চিত হয়। এইটো তিতা হ'লেও সত্য। সম্বন্ধ গুৰুত্ব দিবলৈ হ'লে সময় থাকোঁতেই দিব, কাৰণ পিছত শুকান গছত পানী দি সেউজীয়াৰ আশা কৰা মিছা হ'ব। এইটো সঁচা যে কাৰোবাক বেছি দেৰিলৈকে বেয়া পাই থাকিব নালাগে, কিন্তু সন্মুখৰ জনক যদি আপোনাৰ প্ৰয়োজনেই নাই তেন্তে জোৰ কৰি সম্বন্ধ এটা ৰখাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকৰে জীৱনত সমস্যা আছে, কিন্তু মানুহে সদায় নিজৰ নিজৰ সমস্যাবোৰকে সকলোতকৈ বেছি আৰু ডাঙৰ বুলি ভাবে। কাৰোবাক কেৱল প্ৰবঞ্চনা কৰাটোৱেই ঠগোৱা নহয়, বৰঞ্চ কাৰোবাৰ সৈতে আপোন হোৱাৰ নাটক কৰাটো তাতকৈ বেছি প্ৰবঞ্চনা হয়। ক'বলৈ দিয়ক, কোনোবাই আপোনাৰ বিষয়ে যদি বেয়াকৈ কয়, এই সৰু সৰু কামবোৰ আৰু চিন্তাধাৰাৰ লোকেই কৰে। মোৰ ভুল মোক ক'ব লাগে, আনক নহয়, কাৰণ শুধৰাব মই লাগিব, আনে নহয়। ভাঙি যোৱা বস্তুৱে সদায় দুখ দিয়ে, যেনেকৈ অন্তৰ, টোপনি, বিশ্বাস আৰু আটাইতকৈ বেছি আশা। কিছুমান আশাই কাঁইটতকৈ বেছি খোঁচা বিন্ধা কৰে। কাঁইটৰ পৰা পোৱা আঘাতটো কিছুদিনত ভাল হৈ যায়, কিন্তু মনত লগা আঘাত গোটেই জীৱনৰ বাবে থাকি যায়। কিছু লোকে কয় যে ছোৱালী বা মহিলাৰ কোনো ঘৰ নাথাকে, কিন্তু আচল কথাটো হ'ল ছোৱালী বা মহিলাৰ অবিহনে এখন ঘৰেই নহয়। ব্লেডৰ ধাৰ বহুত বেছি, কিন্তু গছ কাটিব নোৱাৰি। কুঠাৰ বহুত মজবুত, কিন্তু চুলি কাটিব নোৱাৰি। সেইদৰেই সকলো মানুহেই বেলেগ বেলেগ কোৱালিটিৰে সৃষ্টি হৈছে। সেয়েহে নিজৰ তুলনা আনৰ সৈতে কেতিয়াও কৰিব নালাগে।